Hello viewers, welcome to Educated Assam. 2019 Assam Police Foreigner Tribunals or দুটা শিফটৰ এক্সাম পতা হৈছিলে মৰ্নিং আৰু ইভিনিং। এই দুটা শিফটতে অহা কুৱেশ্যনছবোৰ অলমোষ্ট গোটেইখিনি ডিছকাছ কৰা হৈ গৈছে আমাৰ প্ৰিভিয়াছ ভিডিঅ'ছবোৰত। চ' যিসকল ভিউৱাৰ্ছে আমাৰ আগৰ ভিডিঅ'কেইটা চোৱা নাই তেওঁলোকে ডেছক্ৰিপশ্যনত দিয়া লিংককেইটা ফ'ল' কৰি এই ভিডিঅ'কেইটা চাব পাৰে। এতিয়া মাত্ৰ আপোনালোকৰ মেথছৰ লাষ্ট 10টা কুৱেশ্যন বাকী আছে যোনটো ইভিনিং শিফটত আহিছিলে। চ' সেই লাষ্ট 10টা কুৱেশ্যন মই এইটো ভিডিঅ'ত আজি কমপ্লিট কৰাই দিম। তো আহক ভিডিঅ'টো আগবাঢ়ো আজি। তো ফাৰ্ষ্ট কুৱেশ্যনটো আমাক দিয়া আছে, A horse and a cow were sold for rupees 12,000 each. The horse was sold at a loss of 20% and the cow at a gain of 20%. The entire transaction resulted in. তো এইটো আমাৰ প্ৰফিট এণ্ড লছৰ কুৱেশ্যন হয়। তো এইটো আমি ট্ৰেডিশ্যনেল মেথড দি নকৰিম, অকণমান শ্বৰ্টকাট ট্ৰিক দি ইউজ কৰি পেলাই কৰিম এইটো, ঠিক আছে। তো 20% আমাৰ এবাৰ লছ দিয়া আছে, এবাৰ গেইন দিয়া আছে, এইটো লিখি লৈছোঁ। 20%, এবাৰ আমাক দিয়া আছে লছ, এবাৰ আমাক দিয়া আছে গেইন। 20% যদি আমি ফ্ৰেকশ্যনত নিওঁ 1/5 হ'ব। এইটো আমাৰ লছ আছিলে, এইটো আমাৰ গেইন আছিলে, ঠিক আছে। মানে 5ৰ পৰা যদি 1 লছ হয় 4 হ'বহি, ঠিক আছে। 5ৰ পৰা যদি 1 গেইন হয় 5ৰ পৰা 6 হ'বহি, ঠিক আছে। মানে এইটো আমাৰ CP হয়, এইটো আমাৰ SP হয়। এইটো ক্ষেত্ৰত আমাৰ এইটো SP হয়, এইটো আমাৰ CP হয়, ঠিক আছে। কিন্তু সি বিকিছে কি 12,000 ৰুপিছত বিকিছে দুইটাই, হৰ্চ এণ্ড কাউ। মানে এবাৰ SP আমাৰ 4 = 12,000 হ'ব, এবাৰ 6 = 12,000 হ'ব, ঠিক আছে। তো 1 = 3,000 হ'ব। CP ওলাব লাগে আমি 15,000 হ'ব, ঠিক আছে। ঠিক এইধৰণে এইটো 1 = হ'ব 2,000, CP টো 5 আছে ইয়াতো, তো CP হ'ব আমাৰ 10,000। তো এইটো আমাৰ CP, টোটেল CP হ'ব এই দুটা যোগ কৰিলে। এইটো আমাৰ SP, এই দুটা যোগ কৰিলে হ'ব টোটেল SP। টোটেল CP কিমান হ'ল আমাৰ 15,000, 10,000। CP কিমান হ'ল 25,000। SP কিমান হ'ল 12,000, 12,000, 24,000 SP হ'ল, ঠিক আছে। ইয়াৰ এই দুটাৰ পৰা আমি কি দেখি পালোঁ, SP টো CPতকৈ কম হয়, মানে কি হৈছে আমাৰ লোকচান হৈছে। কষ্ট প্ৰাইচতকৈ যদি আমি কম প্ৰাইচত বিকি দিওঁ আমাৰ লোকচান হ'ব ন। লোকচানটো কিমান হ'ব, ডাঙৰৰ পৰা সৰুটো মাইনাছ কৰি দিয়া 1000, ₹1000 আমাৰ লছ হৈ যাব, ঠিক আছে। অপশ্যন বি। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। A bag contains coins amounting to rupees 112 for rupees 150 paise and 10 paise in the ratio 3:8:10. What is the number of 50 paise coins in the bag? মানে কুৱেশ্যনটোত কৈছে কি এখন বেগত 112 টকা আছিলে, তাত 1 টকা মুদ্ৰা, 50 পইচাৰ মুদ্ৰা, 10 পইচাৰ মুদ্ৰা আছিলে তাতে, ঠিক আছে। এই মুদ্ৰাকেইটাৰ অনুপাত দিয়া আছে 3:8:10। তাৰপিছত প্ৰশ্নটো সুধিছে 50 পইচাৰ মুদ্ৰা কিমানটা আছিলে সেইটো বেগত, ঠিক আছে। তো আমি ইয়াত লিখি লৈছোঁ, ধৰি লওঁ আমাৰ 1 টকাৰ মুদ্ৰা আছিলে 36, 1 ৰুপিছৰ মুদ্ৰা আছিলে 36 অনুপাত, ঠিক আছে। তাৰপিছত 50 পইচাৰ মুদ্ৰা আছিলে 8x আৰু 10 পইচাৰ মুদ্ৰা আছিলে 10x, ঠিক আছে। এতিয়া আমাৰ মেইন প্ৰশ্নটো কি হ'ল, টোটেল মিলাই আমাৰ 112 টকা বেগটোত হ'ব লাগে, ঠিক আছে। এইটো আছে আমাৰ ৰুপিছত, পেচাত নাই। গতিকে আমি ইয়াৰ লেফ্ট ছাইডত যোনখিনি লিখিম, ইপিনে এইটো ছাইডত যোনটো লিখিম এইটো গোটেইখিনি আমি ৰুপিজত লিখিব লাগিব, ঠিক আছে। তেতিয়াহে আমাৰ ইকুৱেশ্যনটো ইকুৱেল হ'ব। তো এইটো আমি লিখি লৈছোঁ এতিয়া 112 টকা হ'ব লাগিব। তো 1 টকাৰ মুদ্ৰা আমি ধৰি লৈছিলোঁ 1 টকা, 1 টকাৰ মুদ্ৰা কিমান আছে 36 আছে, লিখিলোঁ। তাৰপিছত 50 পইচাৰ মুদ্ৰা কিমান আছে 8x। 50 পইচাটো আমি টকাত লিখিব লাগিলে কি কৰিব লাগিব 100 দি ডিভাইড কৰিব লাগিব, মানে 0.50 আছিলে, আছিলে কিমানটা আমাৰ 8x, প্লাছ 10 পইচাটো যে টকাত ন কিমান হ'ব 0.10 ইনটু কিমান ধৰি দিছিলোঁ আমি অনুপাতটো 10x। এতিয়া এই গোটেইখিনি মিলাই মানে আমাৰ হ'ব লাগিব 112 টকা, ঠিক আছে। এতিয়া আমি ইয়াতে কেলকুলেট কৰি ওলাম কিমান হ'ব, 3x হ'ব, এইটো 4x হ'ব,
এইটো 1x হ'ব 112 এতিয়া গোটেইখিনি বস্তু আমি ইপিনে লিখিম কিমান আহিব 3 4 7 7 8 8x ইকুৱেল 112 x ইকুৱেল কিমান আহিব 8 গুণ 8 3 14 x ৰ ভ্যালু আহিলে 14 ঠিক আছে এতিয়া আমাৰ 50 পইচাৰ কিমানটা আছিলে কিমান ধৰিছিল আমি 8x থাকা বুলি ধৰিছিল আৰু 8x ৰ ভ্যালু আমি কিমান পাইছো 1112 বা এইটোৰ লগত 8x যদি কৰি দিও 112 আমি পাই যাম ঠিক আছে আনসাৰটো 112 50 পইচাৰ মুদ্ৰা আছিল 112টা তে নেক্সট কোৱেশ্চন লৈকে যাও আমি Rupees 675 was divided among 75 students. Each boy gets rupees 20 and each girl gets rupees 5. How many girls are there among the students? So, this question আমি দুটা ধৰণে কৰিব পাৰো এটাটো মানে ট্ৰেডিশনাল মেথড যোনটো ইকুৱেশনছ ধৰি কৰিব পাৰো আৰু নেক্সট হ'ল স্মাৰ্ট এপ্ৰোচ যোনটো আমি অপচনছ ধৰি কৰিব পাৰো সলভ ইট কুৱেশ্যন তো দুইটা এপ্ৰোচ মই আপোনালোকক দেখাই দিম তো কুৱেশ্যনটোত বয় আৰু গাৰ্লছৰ কথা কোৱা হৈছে আৰু টোটাল ষ্টুডেণ্টৰ কথা কৈছে কি 75টা আছে মানে বয়জ আৰু গাৰ্লছ টোটাল মিলাই আমাৰ 75টা আছে আৰু ইচ বয়ে পায় 20 rupees কে মানে 20 rupees কে যে ইচ বয় পায় আৰু ইচ গাৰ্লে কিমান পায় 5 টকাকে পায় 5 টকাকে যে ইচ গাৰ্লে পায় এই টোটাল পইচাটো মিলাই আমাৰ হ'ব লাগিব 675 ঠিক আছে ইকুৱেশ্যন 2 দিলো ইকুৱেশ্যন 1 দিলো দুটা সলভ কৰিম আমি ইকুৱেশ্যন 1 টো যদি 20 দি পূৰণ কৰো কি হ'ব 20b 20g ইকুৱেল 75 লগত 20 হলে 1500 সৰি এটা হ'ব আপোনালোকৰ 1500 ঠিক আছে তাৰপিছত এটো ইকুৱেশ্যন 3 দিলো এতিয়া এটা ইকুৱেশ্যন 3 ৰ পৰা যদি আমি ইকুৱেশ্যন 2 যদি মাইনাস কৰো কি হ'ব তেনেহলে কি হ'ব আমাৰ 20b কাট যাব ঠিক আছে 20g ৰ পৰা 5g গলে কিমান g থাকিব 15g থাকিব তাৰপিছত 1500 ৰ পৰা 675 গলে কিমান থাকিব 825 থাকিব আমাৰ ঠিক আছে এটা g ৰ ভ্যালু উলাই ল কিমান হ'ব 15 5 গুণ 75 5 সৰি 75 ইপিনে 55 যাব ঠিক আছে গার্লস যদি আমাৰ এতিয়া 55 হয় এই ইকুৱেশ্যন 1 টো ইউজ কৰি পেলাই আমাৰ বয়জ টো কিমান পাম 20 আহিব ঠিক আছে কাৰণ এই দুটা যোগ কৰি পেলাই আমাৰ 75 আহিব লাগে মানে আমাৰ গার্লস আহিব 55 বয়জ আহিব 20 কোৱেশ্চনটো সুধিছে কি গার্লস তো গার্লস হ'ব 55 ঠিক আছে এইটো হ'ল আমাৰ ইকুৱেশ্যন সলভ কৰি পেলাই আনসাৰ পালো নেক্সট আপোনালোকক মই দেখাই দি আছো ইকুৱেশ্যন ইউজ নকৰাকে অপশনস ইউজ কৰি কেনেকৈ আমি এটো সলভ কৰিব পাৰো হেতু আপোনালোকক দেখাই দি আছো মই ঠিক আছে তো অপশনস এটা এটাকে চেক কৰিম আমি অপশনসত কি থাকিব আমাৰ গাৰ্লছৰ নাম্বাৰ থাকিব ফাৰ্স্টটো 45 লিখিলো গাৰ্লছ যদি ফাৰ্স্টৰ মতে 45 হয় বয়জ কিমান থাকিব লাগিব যেটো টোটাল 75 আছিল বয়জ 30 থাকিব লাগিব আৰু গাৰ্লছে কিমান টকাকে পায় এজনীয়ে 5 টকাকে পায় বয়জে কিমানকে পায় 20 কে পায় এতিয়া এই দুটা টোটাল কৰিলে আমাৰ 675 আহিলে মানে ফাৰ্স্ট অপশনটো স্যাটিসফাই কৰিব আহিল না চাও এটো কিমান আহিব 225 আহিব এটি কিমান আহিব 600 600 আৰু 225 যোগ কৰিলে 675 আহিব নেকি নাহে 825 আহিব ডাঙৰ আহি যাব মানে এটো নহব আমাৰ ঠিক আছে নেক্সট অপশন চেক কৰি আছো অপশন বি 55 গার্লস যদি আমাৰ 55 থাকে বয়জ কিমান থাকিব লাগিব 20 তে গার্লসে পার হেড কিমান কে পায় 5 টকাকে পায় বয়জে কিমান কে পায় 20 টকাকে পায় এটো কিমান আহিব 5 5 গুণ 25 275 এটো 400 টকা এই দুটা যোগ কৰিলে আমাৰ 675 আহিবনে 675 আহিব মানে আমাৰ অপশন বি টো কারেক্ট হয় ঠিক আছে গার্লস 55 হ'ব বয়জ 20 হ'ব ক্লিয়াৰ হ'ল এটো তে নেক্সট কোৱেশ্চন লকি আমি আগবাঢ়িছো নেক্সট কোৱেশ্চনটো কি দিয়া আছে পঢ়ি চাও আমি Two men start together to walk a certain distance.
one at 4 km per hour and another at 3 km per hour. The former arrives half an hour before the later. Find the distance. এইটো টাইম স্পীড এণ্ড ডিষ্টেঞ্চৰ অংক হয়। তো এইটো আমি ইকুৱেশ্যন ইউজ কৰি পেলাই সলভ কৰিম। ঠিক আছে, তো ইয়াতে সেম ডিষ্টেঞ্চ কভাৰ কৰিছে দুইটাই, স্পীড বেলেগ বেলেগ হ'ব, টাইম বেলেগ বেলেগ হ'ব। ঠিক আছে, ধৰি লওক সিহঁতে ডি ডিষ্টেঞ্চ কভাৰ কৰিছে, দুইটাই ডি ডিষ্টেঞ্চ কভাৰ কৰিছে। যোনটো ফৰ্মাৰ যোনটো আগত আহিছে তাৰ স্পীডটো কিমান দি আছে 4 km per hour, আৰু যোনটো পিছত আহিছে তাৰটো মানে 3 km per hour দিয়া আছে। ঠিক আছে, কুৱেশ্যন মতে কৈছে কি দ্য ফৰ্মাৰ এৰাইভছ হাফ এন আৱাৰ বিফৰ দ্য লেটাৰ। ঠিক আছে, ফৰ্মাৰ এৰাইভছ হাফ এন আৱাৰ বিফৰ দ্য লেটাৰ। লেটাৰটো যদি টি সময়ত গৈ পায়, ই হাফ এন আৱাৰ বিফৰ গৈ পায়, মানে ইয়াতকৈ আধা ঘণ্টা আগত, টি মাইনাছ হাফ হ'ব তেতিয়াহ'লে, হয়নে? এইটো সলভ কৰিম আমি এতিয়া। 4t মাইনাছ 2 ইকুৱেল 30t, টি ইকুৱেল আহিব আমাৰ 2। ঠিক আছে, এতিয়া আমাক ওলাব কি দিছে, ফাইণ্ড দ্য ডিষ্টেঞ্চ। এতিয়া টি ভেলুটো আমি যদি এইটোতো বহাওঁ আমাৰ চেম ভেলু আহিব। ডিষ্টেঞ্চৰ ফৰ্মুলাটো কি হয়, স্পীড ইনটু টাইম। ঠিক আছে, এইটোত যদি আমি বহাওঁ 3 ইনটু টি, 3 টিৰ ভেলু 2, 6 কিলোমিটাৰ ডিষ্টেঞ্চ আহিব। এই 2টো যদি আমি এতিয়া ইয়াত বহাওঁ 4 টি মাইনাছ হাফ, 4 টিৰ ভেলু আছিলে 2 মাইনাছ হাফ, 2ৰ পৰা হাফ গ'লে কিমান হ'ব, 1.5 থাকিব, 1.5, 6 কিলোমিটাৰ ইয়াতো আহি যাব। মানে আমাৰ ডিষ্টেঞ্চটো কিমান হ'ব, 6 কিলোমিটাৰ। ঠিক আছে, ইজি আছিলে এইটো কুৱেশ্যন। এতিয়া নেক্সট কুৱেশ্যনলৈকে আগবাঢ়িছোঁ। At what rate of simple interest in 4 years a sum of money will become 4 times the principal? এইটো আমাৰ SINCR অংক হয়। কুৱেশ্যনটো আমাৰ চিম্পল ইণ্টাৰেষ্টৰ হয়। তো সেই কুৱেশ্যন মতে কি কৈছে আমাক, 4 ইয়াৰ্ছত প্ৰিন্সিপালটো 4 টাইমছ হ'ব লাগিব। 4 ইয়াৰ্ছত প্ৰিন্সিপালটো 4 টাইমছ হ'ব লাগিব মানে এমাউণ্টটো আমাৰ 4 টাইমছ দ্য প্ৰিন্সিপাল হ'ব লাগিব। ঠিক আছে, এতিয়া এমাউণ্ট আৰু প্ৰিন্সিপালৰ মাজত যোনটো আমাৰ ৰিলেশ্যন আছে সেইটো আমি কি বুলি জানো, চিম্পল ইণ্টাৰেষ্টৰ ক্ষেত্ৰত এমাউণ্ট ইজ ইকুৱেল টু প্ৰিন্সিপাল প্লাছ ইণ্টাৰেষ্ট হয়। ঠিক আছে, কিন্তু আমাৰ এমাউণ্টটো কিমান হ'ব লাগে বুলি দিয়া আছে, 4p হ'ব লাগিব বুলি দিয়া আছে, 4p লিখিলোঁ, পিটো ইয়াতে থাকিলে। তাৰপিছত আইটো আমি কি বুলি জানো চিম্পল ইণ্টাৰেষ্টত, PRT/100 বুলি গম পাওঁ। ঠিক আছে, এতিয়া পিটো ইপিনে যাব, 4pৰ পৰা পি গ'লে কিমান থাকিব, 30p থাকিব, আৰু ইপিনে কি থাকিলে আমাৰ পি, আৰটোতো ওলাব দিছে, টাইমটো কিমান দিয়া আছে 4 বছৰ, 100টো ইয়াত থাকিলে, পি কাট গ'ল, এতিয়া ইয়াত লিখিম আমি। ঠিক আছে, ইপিনে 3 আৰু ইপিনে 100 ক্ৰছ মাল্টিপ্লিকেশ্যন হ'ব, 300 আহিলে, ওপৰত কি থাকিলে 4r থাকিলে, আৰৰ ভেলু কিমান আহিব 75% আহিব, মানে আমাৰ ৰেট কিমান হ'ব আহিব 75%। বুজি পাইছে, এইটো ইজি আছিলে এইটো কুৱেশ্যন। নেক্সট কুৱেশ্যনলৈকে মুভ কৰিছোঁ এতিয়া। In what time will ₹1000 become 1331 at 10% per annum compound interest? So এইটো আমাৰ CI অংক হয়, কম্পাউণ্ড ইণ্টাৰেষ্টৰ। তো এইটো কেনেকৈ কৰে এইটো মই দেখাই দি আছোঁ। ইয়াতো কৈছে কি ইন হোৱাট টাইম উইল ₹1000টো আমাৰ এইটো প্ৰিন্সিপাল হয়, উইল বিকাম ইমান মানে 1331 at 10% per annum compound interest, এইটো আমাৰ এমাউণ্ট হয় 1331টো। তো কম্পাউণ্ড ইণ্টাৰেষ্টৰ ক্ষেত্ৰত এমাউণ্ট আৰু প্ৰিন্সিপালৰ ৰিলেশ্যনটো কি হয়, এমাউণ্ট ইজ ইকুৱেল টু P1 প্লাছ R/100 to the power T। আচ্ছা, তো এমাউণ্ট আমাৰ কি দিয়া আছিলে, তো মুছি লৈছোঁ। এমাউণ্ট আমাৰ কি দিয়া আছে 1331, প্ৰিন্সিপাল কিমান দিয়া আছে 1000। ঠিক আছে, 1 প্লাছ ৰেট কিমান দিয়া আছে 10%, 100, আমাক টাইমটো ওলাব দিছে, এই টাইমটো ওলাব দিছে। তো এইটো আমি কি কৰিম, এইটো ইপিনে পূৰণ হৈ আছে, ইপিনে আহিলে হৰণ হৈ যাব, মানে এনেকুৱা হ'ব এইটো 1000। ঠিক আছে,
ইয়াতে 10ৰ লগত 100 কিমান বাৰ যাব 10 বাৰ যাব 10 বাৰ যাব ঠিক আছে এতিয়া এইটো ভগ্নাংশ যদি আমি এটা ভগ্নাংশ মানে মিক্স কৰোঁ কেনেকুৱা আহিব এইটো 11/10 টু দি পাৱাৰ t আহিব ঠিক আছে এতিয়া ওপৰখিনি মই মুছি দিব পাৰোঁ এইখিনি লিখা হ'ল এইখিনি মই মুছি দিব পাৰোঁ এইখিনি মই মুছি দিছোঁ আমাৰ ইকুৱেশ্যনটো আহিছিলে এইটো হয়নে ওপৰত আমি লিখিম কেনেকৈ আমি কি কৰিব লাগে এই 1331/1000টো এনেকুৱা ফৰ্মত ভাঙিব লাগিব এইটো ফৰ্মত কেনেকৈ ভাঙিব পাৰোঁ আমি এইটো জানিব লাগিব যে 13312 11ৰ কিউব হয় আৰু 1000টো আমাৰ 10ৰ কিউব হয় মানে এইটো আমি এনেকৈ লিখিব পাৰোঁ ঠিক আছে 11 কিউব মানে 1331 হয় আৰু 10 কিউব মানে 1000 হয় ঠিক আছে এইটো এনেকৈ ভাঙি ল'লোঁ এতিয়া আমাৰ বেছটো যদি সেম থাকে এই দুটা আমি নিলিখিলেও হয় মানে t ইকুৱেল 3 ইয়াৰ্ছ আমি লিখিব পাৰোঁ ঠিক আছে বেছটো সেম কৰি ল'লে আমি সিহঁতৰ পাৱাৰ দুটা সেম বুলি লিখিব পাৰোঁ ইকুৱেল বুলি লিখিব পাৰোঁ গতিকে t ইকুৱেল 3 ইয়াৰ্ছ আনসাৰটো হ'ব এ অপশ্যন এ তো নেক্সট কুৱেশ্যনলৈকে আগবাঢ়িছোঁ by how much percentage area of a square will increase if its side is increased by 10%? এইটো ডায়াগ্ৰামৰ সহায়ত মই দেখাই দি আছোঁ এইটো এটা স্কোয়াৰ হয় তাৰ ইচ সাইড আমি x বুলি ধৰি ল'লোঁ মানে গোটেইকেইটা সাইড x হ'ব স্কোয়াৰ যেতিয়া গোটেইকেইটা সাইড সেম থাকে কুৱেশ্যনটোত কৈছে ইচ সাইডটো যদি আমি 10% ইনক্ৰিজ কৰি দিওঁ মানে xৰ যদি আমি 10% বঢ়াই দিওঁ এৰিয়াত মানে কিমান ইনক্ৰিজ হ'ব এইটো সুধিছে ঠিক আছে তো এনেকুৱা কুৱেশ্যন য'ত আমাৰ পাৰ্চেণ্ট দিয়া থাকে সেইটো আমি ফ্ৰেকশ্যন দি কৰিব ট্ৰাই কৰোঁ বেছি ইজি হৈ যায় ঠিক আছে তো ইয়াত আমাক দিয়া আছে 10% 10% যদি ফ্ৰেকশ্যনত ভাঙো 1/10 ঠিক আছে তো এইটো আমি কি কওঁ মানে 10ৰ 10% 1 হ'ল যদি আমাৰ আগতে সাইডটো 10 আছিলে 10% ইনক্ৰিজ হৈছে মানে 1 যদি ইনক্ৰিজ হৈছে কিমান হ'ব 10ৰ পৰা 11 হ'ব ঠিক আছে আগতে সাইডটো 10 ধৰিলোঁ এতিয়া 10% ইনক্ৰিজ হৈ 11 হ'ল তুমি এৰিয়া অফ স্কোয়াৰটো কি কৰোঁ x যদি তাৰ সাইড থাকে এৰিয়া কিমান হয় x স্কোয়াৰ থাকে এতিয়া 10 যদি তাৰ সাইড থাকে এৰিয়া কিমান হ'ব 10 স্কোয়াৰ হ'ব 100 তাৰপিছত 10% ইনক্ৰিজ হোৱাৰ পিছত তাৰ সাইড কিমান হ'ল 11 তো 11 হোৱাৰ পিছত এৰিয়া কিমান হ'ব 121 এতিয়া ইনক্ৰিজ কিমান হ'ল ইয়াৰ পৰা এইটো মাইনাছ কৰা 21 ইনক্ৰিজ হ'ল কিমানৰ ওপৰত ইনক্ৰিজ হয় যাৰ লগত আমি তুলনা কৰোঁ আগৰটোৰ লগত তুলনা কৰি আছোঁ তো 100 আহিব তো এইটো বস্তু আমি কি লিখিব পাৰোঁ 21% ঠিক আছে মানে 21% আমাৰ ইনক্ৰিজ হ'ব এইটো আছিলে এইটো কুৱেশ্যনৰ আনসাৰ তো নেক্সট কুৱেশ্যনলৈকে মুভ কৰিছোঁ From a rectangle metal sheet of sides 25 cm and 20 cm, a circular sheet as large as possible is cut off. What is the approximate area of the remaining sheet? তো এইটো আমি ডায়াগ্ৰামৰ সহায়ত বুজিলোঁ এটা ৰেক্টেংগল দিয়া আছে ঠিক আছে তাৰ পৰা তাৰ লেন্থ দিয়া আছে 25 আৰু 20 লেন্থটো 25 উইথটো মানে ব্ৰেডটো 20 সেন্টিমিটাৰ দিয়া আছে তাৰ মাজৰ পৰা মেক্সিমাম মানে ডাঙৰ যোনটো সাৰ্কল হয় সেইটো কাটিব কৈছে তো মেক্সিমাম ডাঙৰ সাৰ্কলটো আমাৰ এইটো হ'ব নহ'ব জানো ইয়াতকৈ ডাঙৰ সাৰ্কল এইটো ৰেক্টেংগলৰ পৰা কাটিব পৰা যাব জানো নাযায় ঠিক আছে তো আমাক এই ৰেক্টেংগল शीटটোৰ পৰা এই সাৰ্কলটো কাটি যদি ওলাও তো বাকি যিমানখিনি এৰিয়া থাকিব এইখিনি এৰিয়া শেডেড এৰিয়াখিনি আমাক ওলাব কৈছে ঠিক আছে আমি ওলাম কেনেকৈ আমি এই ৰেক্টেংগলটোৰ এৰিয়া ওলাম এই সাৰ্কলটোৰ এৰিয়া ওলাম আৰু মাইনাছ কৰি দিম ঠিক আছে ৰেক্টেংগলটোৰ এৰিয়া কিমান হ'ব ৰেক্টেংগলৰ এৰিয়া 25 × 20 সেন্টিমিটাৰ স্কোয়াৰ মানে 500 সেন্টিমিটাৰ স্কোয়াৰ আৰু এই সাৰ্কলটোৰ এৰিয়া
এইটো যদি চাৰ্কেলৰ চেণ্টাৰ ধৰোঁ তেনেহ'লে চাৰ্কেলৰ ৰেডিয়াছ কিমান হ'ব ইমানখিনি হ'ব ৰেডিয়াছ ঠিক আছে আমাক ইমানখিনি দিয়া আছে কিমান 20 তো তাত আধা হৈ যাব ন ৰেডিয়াছটো কিমান হ'ব তেনেহ'লে 10 হৈ যাব তো আমি এতিয়া চাৰ্কেলটোৰ এৰিয়া ওলাম পাই r স্কুৱেৰ পাইৰ ভেলু আমি 3.14 বুলি জানো আৰটো কিমান পালোঁ 10 স্কুৱেৰ কৰি দিয়া 3.14 ইনটু 100 কিমান হ'ব 314 সেন্টিমিটাৰ স্কুৱেৰ এতিয়া ৰেক্টেংগুলাৰ এৰিয়াৰ পৰা সাৰ্কুলাৰ এৰিয়াটো আমি মাইনাস কৰিলে এই শেডেৰ এৰিয়াটো আমি পাই যাম তো 500 ৰ পৰা 314 মাইনাস কৰা কিমান আহিব 144 আহিব নে তো আনসাৰটো হ'ল আমাৰ সি অপশন সি এইটো ইজি আছিলে মেনচুৰেশ্যনৰ প্ৰব্লেম হয় আহে বহুত এক্সামত ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে মুভ কৰিছোঁ এতিয়া A rectangular tank whose length and breadth are 2.5 meters and 1.5 meters. If its capacity is 750 liter, what is the height of the tank? Eta tank ase rectangular tank. Etu 3D diagram banabo lagibo. Mane etu eta tank ase. Akote bhal nohobo pare buji pai jabo apnalage. Rectangular tank ase, thik ase? Tar length to dia ase 2.5 meter. Etu ami length ধৰিলো 2.5 মিটাৰ তাৰপিছত 1.5 মিটাৰ ব্ৰেথ দিয়া আছে মানে বহলটো 1.5 মিটাৰ দিয়া আছে তাৰপিছত যেহেতু ট্যাঙ্ক হয় তাৰ কিবা এটা হাইটো থাকিব এইটো হাইট হ'ব এইটো হাইট আমাক দিয়া নাই এটা আমি উলাব লাগে তো হাইটটো ধৰি লৈছো সাপোজ h আৰু এই ট্যাঙ্কটোত গোটেই ট্যাঙ্কটোত আপোনাৰ কিমান লিটাৰ পানী ধৰে 750 লিটাৰ পানী ধৰিবলৈ কৈছে ঠিক আছে এটা আমাক ট্যাঙ্কটোৰ হাইট উলাব কৈছে আমি এটো অংক সলভ কৰাৰ আগতে এটা ৰিলেচন জানিব লাগিব মিটাৰ কিউব আৰু লিটাৰৰ মাজত এটা ৰিলেচন আছে এটো জানিব লাগিব 1 মিটাৰ কিউবত আপোনাৰ 1000 লিটাৰ পানী ধৰে ঠিক আছে এটো আমি জানিব লাগিব তো কোৱেশ্চন মতে আমাক কি কৈছে যোনটো ট্যাঙ্কৰ ভলিউম হ'ব ট্যাঙ্কৰ যোনটো ভলিউম হ'ব সেইটো ইকুৱেলছ টু আপোনাৰ 750 লিটাৰ হ'ব লাগিব ঠিক আছে তো ট্যাঙ্কটোৰ ভলিউম কি হ'ব আমাৰ কিউবৰ ভলিউম কি থাকে এটো আমাৰ 3D হয় ন তো আমি স্কয়াৰৰ বুলি ক'ব নোৱাৰো বা ৰেক্টেংগুলাৰ বুলি ক'ব নোৱাৰো তো কিউবৰ বা কিউবয়ডৰ ভলিউম কি হ'ব এটো আমি চাব লাগিব তাৰ যোনটো লেন্থ থাকে ইনটু যোনটো ব্ৰেথ থাকে বা ব্ৰেথ ইনটু লেন্থ তাৰপিছত তাৰ যোনটো হাইট থাকে তাৰ যোনটো ভলিউম হয় সেইটো 750 লিটাৰছৰ ইকুৱেল হ'ব হল ইকুৱেল এটা এটো পূৰণ কৰা কিমান আহিব 1575 আৰু ইপিনে 30 370 মানে 3.75 h ইকুৱেল 750 হ'ব h ইকুৱেল কিমান আহিব 750 by 3.75 এর আনসার কিমান আহিব এটো ডিভাইড কৰিলে আমি পাম 20 সেন্টিমিটার অপশন এ বুজি পাইছে এটো এইটোৰ কাৰণে আমাৰ কিছুমান ফৰ্মুলা জানিব লাগে এটো মেনচুৰেশ্যনৰ প্ৰবলেম হয় 2D মেনচুৰেশ্যন থাকে আপোনালোকৰ 3D থাকে স্কয়াৰ ৰেক্টেংগল সাৰ্কেল এবিলাকৰ এৰিয়া ভলিউম এৰিয়া জানিব লাগে 3D হলে আমাৰ তাৰ ভলিউমো জানিব লাগে ঠিক আছে তো এইবোৰ কিছুমান ফৰ্মুলা এপ্লাই কৰি পেলাই আমি এনেকুৱা ধৰণৰ অংকবিলাক সলভ কৰিব পাৰো তো এতিয়া আজিৰ লাষ্ট কোৱেশ্চনটোলৈকে আমি মুভ কৰিছো with A, B, C as centers, 3 circles are drawn such that they touch each other externally. If the sides of the triangle ABC 4 cm, 6 cm and 8 cm, then what is the sum of the radii of the circles? Here তিনটা circle কৈছে যার center ABC হয় ঠিক আছে if the sides of the triangle ABC আচ্ছা মানে এটা সেন্টারস কিটা কানেক্ট কৰিব লাগিব এক্সটারনালি এটা টাচ কৰে তো এটা আমি ড্র কৰি লৈছো তিনটা সার্কেল আছে এক্সটারনালি টাচ কৰে ইয়াতে
ঠিক আছে এক্সটাৰ্নেলি টাচ কৰে এটা সেন্টাৰ কি দিয়া আছে এ বি আৰু সি এটো এ ধৰিলো সেন্টাৰটো এটো বি ধৰিলো এটো সি ধৰিলো তাত ট্ৰায়াঙ্গেল এবিসি কৈছে ন তো এ বি সি আমি কানেক্ট কৰিব লাগিব কানেক্ট কৰিলো ABC আর 4 সেন্টিমিটার 6 সেন্টিমিটার আর 8 সেন্টিমিটার ABC আমি এনেকে সাইক্লিক অর্ডাৰত যাম তো AB টো আমি 4 ধৰিলো BC টো আমি 6 ধৰিলো আৰু AC টো আমি 8 ধৰিলো ঠিক আছে then what is the sum of the radii of the circles তো সাম কেটা আমাক ওলাব কৈছে এইটো আমাৰ সেন্টাৰ আছিলে এইটো আমাৰ সেন্টাৰ আছিলে এইটো সেন্টাৰ আছিলে তো সেন্টাৰৰ পৰা এইখিনি আমাৰ ৰেডিয়াস হ'ব এইটোৰ এইখিনি ৰেডিয়াস হ'ব আৰু এইটোৰ এইখিনি ৰেডিয়াস হ'ব ঠিক আছে মানে সেন্টাৰৰ পৰা যোনটো আমাৰ পেৰিমিটাৰলৈকে লাইন গৈ আছে এইটো সব মানে ৰেডিয়াস বুলি আমি ধৰি ললো এই এ যাৰ সেন্টাৰ হয় এ সেন্টাৰ থকা সাৰ্কেলটোৰ ৰেডিয়াস আমি x বুলি ধৰি ললো ঠিক আছে মানে এইটো x হৈ গ'ল বি থকা সেন্টাৰটোৰ বি সেন্টাৰ থকা সাৰ্কেলটোৰ আমি ৰেডিয়াস y বুলি ধৰি ললো এইটো y হৈ যাব তেতিয়া এইখিনিও y হৈ যাব ঠিক আছে তাৰপিছত সি সেন্টাৰ থকা সাৰ্কেলটোৰ ৰেডিয়াস আমি z বুলি ধৰি ললো তো এইটো z হৈ যাব ঠিক আছে এতিয়া এইটো কালাৰ বেলেগ লৈ দেখাই দি আছো তেতিয়া চাগে ইজি হ'ব এতিয়া এইখিনি x ধৰিছো এইখিনি y ধৰিছো ঠিক আছে আৰু এইটো আমাৰ কিমান দিয়া আছিলে 4 সেন্টিমিটাৰ দিয়া আছিলে মানে x plus y equals to 4 হ'ব ঠিক আছে নেক্সট চাও এইটো আমাৰ y আছিলে আৰু এইটো আমাৰ z আছিলে আৰু এইটো মিলে আমাৰ কিমান আছিলে 6 সেন্টিমিটাৰ আছিলে মানে y plus z equals to 6 তাৰপিছত এইটো আমাৰ x আছিলে এইটো আমাৰ z আছিলে এই দুটা মিলে আমাৰ কিমান আছিলে 8 আছিলে মানে z plus x equals to 8 এতিয়া এই তিনটা বস্তু আমি এড কৰিম এড কৰিলে কি পাম চাও x plus y plus y plus z plus z plus x equals to কিমান আহিব 6 4 10 10 8 18 আহিব ঠিক আছে এটা আমি ডায়াগ্ৰামটো মুছি ল'ব পাৰো ডায়াগ্ৰামটোৰ কাম নাই এটা দেখাই দিলো গোটেইখিনি ডায়াগ্ৰামটো মুছি ললো এই ইকুৱেশ্যনটো সলভ কৰিম আমি এতিয়া এইটো হল এটা x আছে মানে দুটা x হল twice x এটা y আছে আৰু এটা y আছে মানে দুটা y হল এটা z আছে আৰু এটা z আছে মানে দুটা z হল টোটালটো আমাৰ 18 আছিলে এটা আমি 2 কমন ল'ব পাৰো x plus y plus z equal 18 তো এইখিনি ভ্যালু কিমান আহিলে 9 আহিলে এতিয়া আমি হিহতৰ ব্যাসাৰ্ধকেইটাৰ যোগফল ওলাব লাগিব ব্যাসাৰ্ধকেইটাৰ যোগফল কেনেকৈ ওলাম এইটোৰ পৰা আমি এইটো বিয়োগ কৰিম ঠিক আছে এইটোৰ পৰা যদি এইটো বিয়োগ কৰি আমি কি পাম xy ইয়াতো আছে xy ইয়াতো আছে কাট যাব বাকি থাকিব z z ৰ ভ্যালু কিমান থাকিব 9 ৰ পৰা 4 গলে 5 তলখিনি মুছি দিছো মই এইখিনি মুছি দিছো এতিয়া z ৰ ভ্যালু আমি 5 পাই গলো এতিয়া এইটো ইকুৱেশ্যনৰ পৰা এইটো সেকেন্ড ইকুৱেশ্যন মাইনাস কৰিম ইয়াত yz আছে ইয়াত yz কাট যাব বাকি থাকিব কি x তো x ৰ ভ্যালু কিমান থাকিব এই 9 ৰ পৰা 6 মাইনাস দিছো 3 থাকিব এটা সেম প্ৰসেস এই গোটেইখিনিৰ পৰা এইটো যদি মাইনাস কৰো zx ইয়াতো আছে zx ইয়াতো থাকিব তো y ৰ ভ্যালু ওলাম 9 ৰ পৰা 8 যাব 1 থাকিব ঠিক আছে এইকেইটা আমাৰ বৃত্তকেইটাৰ ব্যাসাৰ্ধ হয় ঠিক আছে তো এইকেইটা আমাৰ যোগফল বিচাৰিছে কিমান আহিব এতিয়া 5 3 8 8 9 9 সেন্টিমিটাৰ তিনিটা বৃত্তৰ ব্যাসাৰ্ধৰ যোগফল হ'ব ঠিক আছে আশা কৰো এই গোটেইকেইটা কোৱেশ্চনৰ সলিউশন আপোনালোকে বুজি পাইছে
আৰু যিসকল ভিউৱাৰ্ছে আমাৰ আগৰ ভিডিঅ'কেইটা চোৱা নাই য'ত মানে বেলেগ বেলেগ পৰ্চনকেইটাৰো সলিউশ্যন দিয়া আছে যেনেকুৱা ৰিজনিং ইংলিছ এইবিলাকৰো দিয়া আছে জিকে তো সেইবিলাক ভিডিঅ' আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংক এটা ফ'ল' কৰি চাব পাৰিব আৰু যদি ভিডিঅ'টো আপোনাৰ চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ